ভাগৱত পুৰাণ অনুসাৰি ব্ৰহ্মাৰ 4 মানৱ পুত্ৰ ক্ৰমে সনক, সনাতন আৰু সনন্দ সনত কুমাৰ বিষ্ণু দৰ্শনাৰ্থে বৈকুণ্ঠলৈ গৈছিল। তপস্যা শক্তিৰ ফলত 4 কুমাৰৰ শিশু যেন দেখিছিল, যদিও তেওঁলোকৰ বয়স বহুত বেছি আছিল। বৈকুণ্ঠৰ দুৱাৰপাল জয় আৰু বিজয়ে কুমাৰসকলক শিশু বুলি ভাবি প্ৰৱেশ কৰাত বাধা দি লগতে কয় যে বিষ্ণু বিশ্ৰাম আছে, সেয়ে এতিয়া বিষ্ণুৰ সৈতে দেখা হ'ব নোৱাৰে। উত্তৰত কুমাৰগণে খঙত জয় আৰু বিজয়ক কয় যে বিষ্ণুৱে তেওঁলোকৰ ভক্তসকলৰ বাবে সদায় উপলব্ধ। কুমাৰগণে জয় আৰু বিজয়ক অভিশাপ দিয়ে যে তেওঁলোকে দৈৱত্ব ত্যাগ কৰিব লাগিব আৰু সাধাৰণ মানুহৰ দৰে মৰ্ত্যলোকত জন্মগ্ৰহণ কৰি জীয়াই থাকিব লাগিব। অৱশেষত বিষ্ণুৱে তেওঁলোকৰ সন্মুখত উপস্থিত হয়। দুৱাৰপালে কুমাৰগণৰ অভিশাপ উঠাই ল'বলৈ বিষ্ণুক অনুৰোধ কৰে। বিষ্ণুৱে কয় যে 4 কুমাৰৰ অভিশাপ ওলোটাব নোৱাৰি। তাৰ পৰিৱৰ্তে তেওঁ জয় আৰু বিজয়ক 2টা বিকল্প দিয়ে। প্ৰথম বিকল্পটো হ'ল বিষ্ণুৰ ভক্ত হিচাপে পৃথিৱীত 7টা জন্ম লোৱা আৰু দ্বিতীয়টো তেওঁৰ শত্ৰু হিচাপে 3টা জন্ম লোৱা। ইয়াৰে যিকোনো এটা দ্বন্দ্ববিহাৰ পিছত তেওঁলোকে পুনৰ বৈকুণ্ঠত মৰ্যাদা প্ৰাপ্ত কৰিব পাৰিব আৰু স্থায়ীভাৱে তেওঁৰ সৈতে থাকিব পাৰিব। জয় আৰু বিজয়ে বিষ্ণুৰ পৰা 7টা জীৱন আঁতৰি থকাৰ দুখ সহ্য কৰিব নোৱাৰি তেওঁৰ শত্ৰু হিচাপে পৃথিৱীত 3টা জন্ম লোৱাৰ সিদ্ধান্ত লয়। তেওঁলোকে তেওঁলোকৰ প্ৰতিটো জন্মতে বিষ্ণুৰ লগ পাব লাগিব আৰু 3টা জন্মতে বিষ্ণুৰ শত্ৰু হ'ব লাগিব। সত্য যুগৰ সময়ত তেওঁলোকৰ প্ৰথম দিতি দক্ষ প্ৰজাপতিৰ কন্যা আৰু ঋষি কাশ্যপৰ ঘৰত হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু হিচাপে জন্মগ্ৰহণ কৰিছিল, যাক বিষ্ণুৰ বৰাহ আৰু নৰসিংহ অৱতাৰে দ্বাৰা হত্যা কৰিছিল। ত্ৰেতা যুগৰ সময়ত তেওঁলোকৰ দ্বিতীয় জীৱনত ৰাৱণ আৰু কুম্ভকৰ্ণ হিচাপে জন্মগ্ৰহণ কৰে আৰু ৰামৰ হাতত মৃত্যুবৰণ কৰে। দ্বাপৰ যুগৰ সময়ত তেওঁলোকৰ তৃতীয় জীৱনত শিশুপাল আৰু দনবক্ৰ হিচাপে জন্মগ্ৰহণ কৰে, যাক বিষ্ণুৰ অৱতাৰ শ্ৰীকৃষ্ণই হত্যা কৰিছিল। জয় আৰু বিজয়ে 3টা জীৱনতে তেওঁলোক ভাতৃ হিচাপে জন্মগ্ৰহণ কৰিছিল।